যিহেতু যোৱাকালি এক অভিযান চলিছে গড়চুক আৰক্ষী হাতত এটা তথ্য আহি পৰিছিলে যে এজন কুকি উগ্ৰপন্থী গুৱাহাটীত বাহৰ পাতি আছে আৰু তাৰ সেই যিটো আচলতে ইনপুট আছিলে সেই তথ্য অনুসৰি তেখেতলোকে এটা ডাঙৰ টিমে আচলতে অভিযান চলাইছিলে বৰাগাঁৱত আৰু বৰাগাঁৱৰ এটা ঘৰৰ পৰা তেখেতে প্ৰায় 6 মাহ ধৰি তাত ভাড়াটী হিচাপে আত্মগোপন কৰি আছিলে আৰু তাৰ পৰা তেখেতক আটক কৰিছিলে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছিলে আৰু তাৰপিছত আচলতে যিসমূহ সোধা পোছা কৰিছে তাত বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিছে আৰু তাৰ লগতে যিহেতু মণিপুৰৰ আৰক্ষীৰ লগতো তেওঁলোকে যোগাযোগ কৰিছিল গোটেই সমগ্ৰ ঘটনাৰ বিষয়ে বা তেওঁলোকক অৱগত কৰিছিলে তাৰপিছত নিশা যিহেতু তেখেতক সোধা পোছা কৰা হৈছিলে সোধা পোছাত বিভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি যিহেতু মণিপুৰত কিছুদিনৰ পূৰ্বে যিহেতু আচলতে সংঘৰ্ষৰ সৃষ্টি হৈছে তাৰ লগতো জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিভিন্ন ধৰণৰ যি ঘটনা বিস্ফোৰণেই হওক বা বিভিন্ন ধৰণৰ যি অপৰাধমূলক ঘটনাৰ লগত জড়িত থকা সম্ভাৱনা বা সন্দেহ কৰিছে আৰু ইতিমধ্যে তেওঁৰ ওপৰত কেইবাটাও গোচৰ মণিপুৰ আৰক্ষীৰ ওচৰত কেইবাটাও গোচৰ ৰুজু হৈ আছে আৰু তাৰ পিছতেই তেখেতে আহি ইয়াত আত্মগোপন কৰি আছিল আৰু আমি জানিব পৰা মতে যিগৰাকী দুৰ্ধৰ্ষ উগ্ৰপন্থী তেখেতৰ নাম হ'ল হাউলুং মাং খামটা তেখেতৰ নাম বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে যিসমূহ যাৱতীয় মণিপুৰ আৰক্ষীয়ে যিসমূহ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আচলতে অসম আৰক্ষীৰ পৰা লৈ যাবলৈ ইতিমধ্যে তেওঁলোকে সেই যাৱতীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে বা লৈছে আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে কিন্তু দুটাকৈ যি কুকি উগ্ৰ সংগঠনৰ লগত জড়িত দুজন সদস্যক ইতিমধ্যে গড়চুক আৰক্ষীয়ে আটক কৰিছিলে ISBDৰ পৰা কাৰণ তেওঁলোক বহিৰাষ্ট্ৰলৈ যাবলৈ চেষ্টা কৰিছিলে তাৰ সময়তে যি আচলতে তথ্য যি গোপন সূত্ৰৰ তথ্য অনুসৰি তেখেতলোকক আটক কৰিছিলে গ্ৰেপ্তাৰ কৰি তাৰপিছত কিন্তু আকৌ যোৱাকালি এটা যি উগ্ৰপন্থী সংগঠনৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা এজন গ্ৰেপ্তাৰ কৰাত আচলতে যিসকল আচলতে স্থানীয় লোকৰ মাজত চাঞ্চল্যকৰ বিৰাজ কৰিছে কিয়নো যিহেতু মণিপুৰৰ যি ঘটনা আচলতে কোনো পাহৰিব নোৱাৰে বা সেই কথা কোনো দূৰাই হ'ব নিবিচাৰে তেনেস্থলত আচলতে অসমত আহি তেওঁলোকে যিটো বাহৰ পাতিছে আচলতে আত্মগোপনৰ কাৰণেই নে আচলতে অন্য কিবা কুটাঘাতমূলক ঘটনা সংঘটিত কৰিবৰ কাৰণে যে বাহৰ পাতিছে এতিয়ালৈকে কোনো ধৰণৰ নিশ্চিত হৈ উঠা নাই বা তেওঁলোকে আৰু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য যোগান জানিব দিয়া নাই কিন্তু অধিক তথ্যৰ বাবে তেতিয়া তেওঁলোকে জেৰা চলাব বা যিসমূহ তথ্য লাভ কৰিব আৰু কোন ইয়াত তেওঁলোকৰ সদস্য কোন ইয়াত জড়িত হৈ আছে তেওঁলোকৰ যেতিয়া নামসমূহ ওলাই পাব বা ক'ত আছে কিহৰ কাৰণে আছে তেতিয়া গোটেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব পাৰ্থ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ